আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি নতুন এটা সেশন আৰম্ভ কৰিছো, অৰ্থাৎ আমি টেট কাম ৰিকুইৰমেন্ট টেষ্ট অৰ্থাৎ আমাৰ যেটো গ্ৰেজুৱেট টিচাৰ এণ্ড পিজিটি টিচাৰৰ যি সিলেবাস আছে তাত আমাৰ নতুনকৈ ম্যাথছটো ইনক্লুড কৰিছে আৰু ম্যাথছৰ 15 মাৰ্কস আহিব, ঠিক আছে। আৰু আপোনালোকৰ এক্সামৰ আগলৈকে আমি ম্যাথছৰ যিমানখিনি পাৰো গোটেইখিনি টপিকেই কুৱেশ্যন ওয়াইজ ডিসকাস কৰিবলৈ আমি চেষ্টা কৰিম, অৰ্থাৎ আপোনালোকক কেনেকুৱা ধৰণৰ ম্যাথছৰ কুৱেশ্যন আহিব পাৰে সেইখিনি দিবলৈ চেষ্টা কৰিম। গতিকে শেষলৈকে আপোনালোকে চাই থাকিব আৰু লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যিসকলে সাবস্ক্ৰাইব কৰি লোৱা নাই লগতে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গলৈ। আৰু লগতে আপোনালোকে এইখিনি যিসকলে আসাম পুলিচৰ এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ এইখিনি মানে চাব পাৰে, ঠিক আছে। ম্যাথছ যেহেতু সকলোৰ কাৰণে একেই হয় আৰু টেট কাম ৰিকুইৰমেন্ট টেষ্টৰ কাৰণে মেইনলি দিছো এইখিনি ভিডিও, ঠিক আছে। আৰু আপোনালোকৰ এক্সামৰ আগলৈকে আপোনালোকে এইখিনি পাই থাকিব আৰু কমপ্লিট এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আমি তেনেকুৱা লেভেলৰ যেটো টেট কাম ৰিকুইৰমেন্ট টেষ্ট প্ৰথম হ'ব আৰু লগতে গ্ৰেজুৱেট টিচাৰত ম্যাথছটো আজিলৈকে দিয়া নাছিলে কিন্তু এবাৰ দি দিছে। গতিকে আমি যেনেকুৱা ধৰণৰ যেটো 10 ষ্টেণ্ডাৰ্ডত ম্যাথছ আহিব বুলি কৈছে, গতিকে 10 ষ্টেণ্ডাৰ্ডৰ লেভেলৰ যেনেকুৱা ধৰণৰ ম্যাথছ বেলেগ এক্সামত আহে তেনেকুৱা ধৰণে আমি আপোনালোকক দি যাম। আশা কৰো 100% আপোনালোকৰ যিখিনি এক্সামত আহিব সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনই আমাৰ পৰা যাব, ঠিক আছে। গতিকে আপোনালোকে শেষলৈকে চাব আৰু এইখিনি ভিডিঅ'ত বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আমি আজি নাম্বাৰ সিস্টেম আৰু সিম্পলিফিকেশন এই দুইটা টপিকৰ কুৱেশ্যন ডিসকাস কৰিম, ঠিক আছে। যেহেতু আমাৰ কম সময় আছে গতিকে আমি আজি দুইটা টপিকেই কভাৰ কৰিম। ইয়াৰ আমি 7-8টা মান কুৱেশ্যন কৰিম আৰু লগতে এটা কথা আপোনালোকক এইখিনি কৰাৰ পাছত আপোনালোকক কিছুমান কুৱেশ্যন দিম আপোনালোকে নিজে প্ৰেক্টিছ কৰিবৰ কাৰণে। তাৰ কাৰণে মই ডেসক্ৰিপচনতে দি দিম টেলিগ্ৰামৰ লিংকটো, তাত জয়েন কৰি ল'ব, ঠিক আছে। আৰু এটা কথা মই নাম্বাৰ সিস্টেমৰ ডাইৰেক্ট কুৱেশ্যন গৈছো কিন্তু মই ইয়াৰ আগতে নাম্বাৰ সিস্টেমৰ স্বাভাৱিক সংখ্যা কি, মৌলিক সংখ্যা কি বা ডিভিজিবিলিটি অৰ্থাৎ কোনটো সংখ্যাৰে 2 বা 3 বা 9 কাক মানে সম্পূৰ্ণৰূপে হৰণ যায় সেই সকলোখিনি নিয়ম দি থোৱা আছে, ভিডিঅ'ৰ আগতে বনাই থোৱা আছে। মই ডেসক্ৰিপচনতে লিংক দি দিম, সেই দুটা নে তিনিটা ভিডিঅ' হ'ব, সেইখিনি আপোনালোকে চাই ল'ব, ঠিক আছে। মই ডেসক্ৰিপচনতে লিংকটো দি দিম। আকৌ সেইখিনি মানে ডিসকাস কৰালে যেটো টাইম বহুত কম আছে, যেটো 29 তাৰিখে এক্সাম, গতিকে সেইখিনি আপোনালোকে তাৰ পৰাই চাই ল'ব, অলৰেডি যেটো দি থোৱা আছে। গতিকে আমি ডাইৰেক্ট কুৱেশ্যনলৈ গুচি যাওঁ, ঠিক আছে। এতিয়া কৈছে চাব, ইয়াত কৈছে যে এটা সংখ্যাৰ 2/5 1/4 মান হৈছে 82, তেতিয়াহ'লে সংখ্যাটো কি, ঠিক আছে। এনেকুৱা টাইপৰ কুৱেশ্যনই আপোনালোকৰ আহিব নাম্বাৰ সিস্টেমৰ। এটা এটা সংখ্যাৰ 2/5 1/4 মান, এটা আমি সংখ্যাটো যেনিবা x ধৰিলো, ঠিক আছে। ইয়াৰ সংখ্যাৰ কি কৈছে ইয়াৰ মানে পূৰণ সংখ্যাৰ 2/5 2/5 মানে কিমান 2/5 মানে 5/2 2/5 মানে 5/2 অংশ পঞ্চমাংশৰ আকৌ পূৰণ 1/4 মানে 4/1 অংশ, ঠিক আছে 1/4। ইয়াৰ মান মানে কি সমান কিমান 82। এই সংখ্যাটোৰ 5/2 4/1 অংশৰ মান হৈছে 82, তেতিয়াহ'লে এই সংখ্যাটো কি, সংখ্যাটো মানে x টোৰ পৰিমাণটো কি হেতু সুধিছে। ইয়াত যদি আমি এটো ক্যালকুলেট কৰো 2 এ 4ক দুবাৰ যাব, ঠিক আছে। এটা চাব x যেটো x ৰ মানটো উলিয়াব লিছে = 82। এটা চাব 5 আৰু 2 টো তলত আছে, ওপৰটো লব তলটো হৰ। যদি আমাৰ এফালে পূৰণ থাকে এফালে হৰটো হিফালে গলে লবৰ লগত পূৰণ হৈ গুচি যায়। যেটো 5 আৰু 2 দুইটাই কি আছে হৰ জেগাত আছে, ঠিক আছে। গতিকে হিফালে গলে কি হ'ব লব জেগালৈ গুচি যাব, মানে 82 লগত কি হৈ যাব পূৰণ হৈ গুচি যাব, ঠিক আছে। এতিয়া এটো যদি পূৰণ কৰে কিমান হ'ব 2 5 10 10 লগত 82 যদি পূৰণ কৰো 820 হ'ব। পূৰণ কৰি চাব পাৰে, অৰ্থাৎ আমাৰ x ৰ মানটো কিমান হলে 820 ওলালে। গতিকে আমাৰ সংখ্যাটো খুলিছে, গতিকে অপচন ডি ইজ দা কাৰেক্ট, ঠিক আছে। এই টাইপৰ কুৱেশ্যন আহিব, আপোনালোকে প্ৰেক্টিছ কৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যন পাৰিবই। তাৰ পিছৰ কুৱেশ্যন চাব যে এটা সংখ্যা আৰু সংখ্যাটোৰ 1/5 পাৰ্থক্য দিছে, ঠিক আছে। এটা সংখ্যা x, ঠিক আছে x ধৰিলো, আকৌ সংখ্যাটোৰ 1/5 এটা সংখ্যা x আৰু সংখ্যাটোৰ 1/5 মানে কি মানে সেই x ৰ 1/5 মানে কৈছে 5/1 পাৰ্থক্য। সিহঁতৰ পাৰ্থক্য মানে ইয়াৰ পৰা যদি আমি ইয়াটো বিয়োগ কৰি দিওঁ, পাৰ্থক্য মানে কি এটাৰ পৰা আনটোৰ ডিফাৰেন্সটো, ঠিক আছে। ইজুকালি কিমান বুলি কৈছে 84 বুলি কৈছে, হল। তেনে ক্ষেত্ৰত সংখ্যাটো কি, অৰ্থাৎ আমাৰ কি কৈছে সংখ্যাটো আমি কি ধৰিছো x হৈছে, সেই x ৰ মানটো উলিয়াব লাগে। এটা চাব এটো x * 1/5 মানে আমি এটো x টো যেহেতু এনেকৈ থাকিলে ওপৰৰ সংখ্যা বুলি ধৰি লয়, অৰ্থাৎ প্ৰত্যেক সংখ্যাটোলৈ কি আছে এক এটা আছে, ঠিক আছে। গতিকে সেই x টো ওপৰৰ সংখ্যাই, গতিকে আমাৰ এই ইয়াত x * 1/5 যে আছে আমি হেতু x/5 লিখি দিব পাৰো, ঠিক আছে। x * 1 মানে x/5 লিখি দিব পাৰো। এটা যেহেতু ইয়াত তলত 1 আছে 1 আৰু 5 যদি এনেকৈ ধৰণৰ থাকে ইফালে 1 যেতিয়া 1 না থাকে x না থাকে যেনিবা 2 এ থাকিলে 2 -
এই এক্সৰ ঠাইত যদি 1 থাকিলে এনেকুৱা থাকিলে তেনে কি কৰিব তলত 5 পাতিব 5 ৰ লগত 2 এই মানে যিটো সংখ্যা থাকে সেইটো পূৰণ কৰি দিব 5 মানে যি দুটা সংখ্যা থাকে আৰু 5 * 10 তাৰ মাইনাসটো দিব তাৰ ওপৰ সংখ্যাটো বহাই দিব হে তেনেদৰে ইয়াত আমি কি কৰিলো তলত 5 আছে 5 দিলো 5 ৰ লগত x লহাগুৰ কথা আছে কিন্তু এনেকৈ কৰিলেও হৈ গ'ল এনেকৈ বুজি পালো লহাগু গহাগু যেতিয়া পঢ়িম তেতিয়া আমি সেইবিলাক ভালদৰে আকৌ ডিসকাস কৰিম এতিয়া 5 বহালো 5 ৰ লগত x পূৰণ কৰিলো 5x হ'ল মাইনাস আকৌ ওপৰ x টো বহাই দিলো ঠিক আছে এতিয়া ইফালে কি থাকিলে কিমান ইফালে থাকিলে 84 এতিয়া 5x - x ইয়াত 5টা x আৰু এটা x মাইনাস আছে গতিকে 5টা x ৰ পৰা যদি এটা x বিক কৰি কিমান থাকিলে 4টা x থাকিলে তলত থাকিলে 5 ইফালে থাকিলে 84 এতিয়া 4x এই 5 টো ইয়াত যেটো হৰ হিচাপে আছে গতিকে হিফালে গলে কি হ'ব 84 ৰ লগত কি হৈ যাব পূৰণ হৈ যাব এতিয়া ডাইৰেক্ট আকৌ x ৰ লগত 4 টো পূৰণ হৈ যাব 4 টো হিফালে দিয়া মানে তললৈ গুচি যাব গতিকে আমি ডাইৰেক্ট ইয়াৰ পৰা কাটিব পাৰো এটা 4 এ 84 ক যাব 4 2 ইয়াত 4 গুণ 4 গতিকে ইয়াত থাকিলে x ইফালে থাকিলে 21 * 5 আৰু 21 আৰু 5 যদি পূৰণ কৰি কিমান হ'ব 5 গুণ 5 5 গুণ 10 অৰ্থাৎ 105 গতিকে সংখ্যাটো কিমান হ'ব 105 গতিকে অপচন সি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব Question number 3 আছে যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ক্ৰমিক তিনটা দিব পাৰে বা চাৰিটা দিব পাৰে পাঁচটা দিব পাৰে তেনেকুৱা ধৰণৰ চাৰিটা ক্ৰমিক মানে কি ইটোৰ পাছত ইটো মানে যুগ্ম সংখ্যা মানে 1 2 3 4 5 তেনেকৈ গৈ থাকিব কিন্তু ইয়াত যুগ্ম বুলি কৈছে যুগ্ম মানে কি হ'ব লাগিব সিহঁতৰ যুগ্ম সংখ্যা কি 2 2 পৰা 4 4 পৰা 6 হেতৰ মাজৰ যেটো গ্যাপ সেই গ্যাপটো কিমান 2 2 2 লগত 2 যোগ কৰিলে 4 4 লগত 2 যোগ কৰিলে কিমান 6 6 লগত 2 যোগ কৰিলে 8 তেনেকৈ গৈ থাকিব যুগ্ম সংখ্যা গতিকে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল দিয়া আছে 284 এটা ক্ৰমিক বুলি কৈছে গতিকে আমি এটা সংখ্যা ধৰিলো x এটা প্ৰথম যুগ্ম সংখ্যাটো সৰুটো x বুলি ধৰিলো ইয়াতকে ডাঙৰ যুগ্ম সংখ্যাটো কি হ'ব 2 ডাঙৰ যেটো যুগ্ম সংখ্যাৰ মাজৰ ডিফাৰেন্সটো কিমান 2 2 কে গৈ থাকিব দুযোগ হৈ গতিকে ইয়াৰ পিছৰ যুগ্ম সংখ্যাটো হ'ব x + 2 আকৌ তাৰ পিছৰ যুগ্ম সংখ্যাটো হ'ব x + 2 লগত আৰু 2 যোগ কৰি দিও কিমান 4 আকৌ তাৰ ইয়াৰ পিছৰ যুগ্ম সংখ্যাটো হ'ব x + ইয়াৰ লগত আকৌ 2 যোগ কৰি দিব কিমান 6 হলে এটা এই চাৰিটা যুগ্ম সংখ্যা ক্ৰমিক যুগ্ম সংখ্যা পাই গলো তে সেই চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যেটো যোগফল হেতু কিমান বুলি কৈছে 284 মান 284 ঠিক আছে এটা যদি এটো ক্যালকুলেট কৰো আমি x ৰ মানটো উলিয়ালে হৈ গল এটা x কেটা আছে এটা দুটা তিনটা চাৰিটা মানে চাৰিটা x আছে ঠিক আছে প্লাস আৰু সংখ্যা কেটা আছে 2 আছে 2 এ 4 এ 6 6 6 12 যোগ কৰি দিওক ইফালে কি থাকিলে 284 ইয়াত 4x তো ৰখালো যেটো 12 টো এফালে সমান চিনৰ সোঁ সাইড আৰু বাওঁ সাইডে কি হয় সোঁ সাইডৰ পৰা বাওঁ সাইডে যদি সংখ্যা এটা গুচি যায় তেতিয়াহলে তাৰ আগৰ চিনৰ সলনি হয় অৰ্থাৎ সমান চিনৰ সোঁফালে 284 আছে এফালে বাওঁ ফালে কি আছে 12 আছে 12 টো কি আছে যেটো 4x ৰ মান উলিয়াব লিছে গতিকে আমি x ৰ টাৰ্মখিনি ৰখাই পেলাই বাকি যিবিলাক সাংখ্যিক মান আছে হেখিনি আমি হিফালে লৈ যাম সমান চিনৰ গতিকে ইয়াত 12 আছে 12 টো কি আছে যোগত আছে গতিকে সমান চিনৰ হিফালে যদি গুচি যায় তেতিয়াহলে ইয়াৰ আগৰ চিনটো সলনি হৈ গুচি যাব অৰ্থাৎ কিমান থাকিব 284 12 টো প্লাসত আছে হিফালে গলে -12 হৈ গুচি যাব ঠিক আছে এটা ইয়াত থাকিলে 4x ইকুৱেল টু 284 পৰা যদি 12 মাইনাস কৰি কিমান হ'ব 272 272 এটা 4 যদি ইয়াক কাটি দিও x ইকুৱেল টু 4 টো ইয়াত পূৰণ হৈ আছে সমান চিনৰ এফালে মানে হিফালে বুলি কথা নাই বাওঁফালে থাকক বা সোঁফালে থাকক যোগ হৈ থাকিলে হিফালে যদি সংখ্যাটো লৈ যাও বিয়োগ হ'ব বিয়োগ চিন থাকিলে তাৰ আগত হিফালে লৈ গলে যোগ চিন হ'ব পূৰণ হৈ থাকিলে হিফালে গলে হৰলে গুচি যাব মানে হৰণ কৰিব লাগিব আৰু হৰণ হৈ থাকিলে হিফালে গলে কি হ'ব পূৰণ হৈ গুচি যাব ঠিক আছে গতিকে ইয়াত যেটো x ৰ লগত 4 টো পূৰণ হৈ আছে হিফালে গলে ই হৰণ হৈ যাব অৰ্থাৎ 4 এ কি কৰিব 272 হৰণ কৰিব লাগিব আৰু 4 এ যদি 272 হৰণ কৰো তেতিয়া কিমান পাম 4 6 24 25 26 27 3 থাকিলে মানে 32 হল 4 8 গুণ 32 মানে 68 ঠিক আছে এতিয়া আমাৰ কৈছে যে সৰু সংখ্যাটো কি উলিয়াবলৈ কৈছে প্ৰথমতে আমি x ধৰিছিলো তাৰপিছত x + 2 ধৰিছিলো গতিকে সৰু সংখ্যাটো কি হল প্ৰথম x টো সৰু সংখ্যাটো হল গতিকে সৰু সংখ্যাটো কিমান হ'ব অপচন সি 68 ঠিক আছে ইয়াৰ পাছৰ কোৱেশ্চনটো চাব a b c d আৰু e পাঁচটা হৈছে আৰু এই পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে ক্ৰমিক অযুগ্ম সংখ্যা a আৰু c ৰ যোগফল হৈছে 146 তেন্তে e ৰ মান কিমান হেতু হৈছে e মানে 5 নম্বৰটো এটা a b c d আৰু e পাঁচটা ক্ৰমিক সংখ্যা গতিকে পাঁচটা ক্ৰমিক সংখ্যা আমি এনেদৰে লিখিব পাৰো অযুগ্ম বুলি কৈছে মানে হিহঁতৰ ডিফাৰেন্সটো কিমান হিহঁতৰ ডিফাৰেন্সটো 2 2 কে থাকিব কেলে 1 পৰা 3 লৈ 2 3 পৰা 5 লৈ 2 তেনেকে ঠিক আছে গতিকে আমি যদি প্ৰথমটো a মানটো যদি আমি x বুলি ধৰো ঠিক আছে
তেতিয়া তাৰ পিছৰ সংখ্যাটো বা আমি x+1 ধৰিব পাৰোঁ ঠিক আছে x+1 ধৰিলোঁ যেনিবা হ'ল x+1 হৈছে প্ৰথমটো ক্ৰমিক সংখ্যা যুগ্ম তাৰ পিছৰটো হৈছে x+3 তাৰ পিছৰটো হৈছে x+5 তাৰ পিছৰটো হৈছে x+7 আৰু তাৰ পিছৰটো হৈছে x+9 গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা ঠিক আছে এতিয়া ইয়াৰে a আৰু c ৰ যোগফল হৈছে 146 এটা a আৰু c মানে প্ৰথমটোৰ তৃতীয়টো গতিকে প্ৰথমটো x+1 আছে আৰু তৃতীয়টো আছে x+5 এই সংখ্যা দুটাৰ যোগফল যদি আমি এইটো সংখ্যা আৰু এইটো সংখ্যাক যোগ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ মানটো কিমান বুলি কৈছে 146 বুলি কৈছে গতিকে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ব পাৰিম গতিকে ইয়াত কেইটা আছে x দুটা আছে 2x আৰু এফালে 5 6টো যেহেতু ইয়াত দুইটা সংখ্যা প্লাছত আছে 5 6টো সিফালে গ'লে কিমান হ'ব 146 ৰ পৰা 6 টো মাইনাছ হ'ব যেহেতু ইয়াত কি হ'ব 5 6 প্লাছত থাকিব প্লাছ 6 টো সিফালে লৈ গ'লে আমাৰ কি হ'ব -6 ওলাব যেটো আমাৰ x ৰ মানটো উলিয়াব লাগে এটা ইয়াত আমাৰ 146 ৰ পৰা যদি 6 যায় 140 থাকিলে ইয়াত থাকিলে 2x এটা যেটো x ৰ মানটো উলিয়াব লাগে দুইটো সিফালে গ'লে হৰণ হ'ব ডাইৰেক্ট আমি ইয়াতে কাটি দিব পাৰো 2 7 গুণ 14 0 মানে x ৰ মানটো কিমান থাকিলে 70 থাকিলে ঠিক আছে এটা আমাক ইৰ মানটো সুধিছে ইৰ মানে একেবাৰে শেষৰটো গতিকে শেষৰটো কি আছে x+9 আছে গতিকে x+9 মানে x ৰ মানটো কিমান 70 আছে তাৰ লগত 9 টো যোগ কৰি দিয়ক কিমান হ'ব 79 ঠিক আছে গতিকে আমাৰ 5 নম্বৰ যেটো সংখ্যা ইৰ মান হ'ব কিমান 79 গতিকে অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এই টাইপৰ কোৱেশ্চনো আহিব পাৰে যদিহে আপোনালোকে একেবাৰতে বুজি পোৱা নাই আকৌ পুনৰ এবাৰ চাই দিব নিশ্চয় বুজি পাব আৰু যদি ভাল পাইছে ভিডিওখিনি কোৱেশ্চনখিনি তেতিয়াহ'লে লাইক কমেন্টৰ লগতে শেয়াৰ কৰি দিব তাৰ পিছৰ কোৱেশ্চন চাব দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে 3 আমি ধৰিলো সংখ্যা দুটা x আৰু y আৰু x ৰ পৰা যদি y টো বিগ কৰো 3 পাম মানে ইয়াৰ অৰ্থটো কি x টো ডাঙৰ y টো সৰু কাৰণ ডাঙৰ পৰা সৰু বিগ কৰিলে আমাৰ পজিটিভ সংখ্যা এটা পাম ঠিক আছে আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য মানে সংখ্যা দুটাক বৰ্গ কৰি দিলো ইয়াক x ক স্কয়াৰ কৰিলো আৰু y ক স্কয়াৰ কৰিলো বৰ্গ আৰু সিহঁতৰ পাৰ্থক্য মানে এটাৰ পৰা আনটোৰ যেটো ডিফাৰেন্স বৰ্গ কৰাৰ পাছত কিমান বুলি কৈছে 63 বুলি কৈছে 63 এটা ডাঙৰ সংখ্যাটো কি সুধিছে মানে x ৰ মানটো সুধিছে ঠিক আছে এটা চাব x স্কয়াৰ মাইনাস y স্কয়াৰ এটা ফৰ্মুলা পাইছিলো নিশ্চয় মনত আছে বীজগণিতত x স্কয়াৰ প্লাস x স্কয়াৰ মাইনাস y স্কয়াৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ইজ ইকুৱেল টু a প্লাস b ইনটু a মাইনাস b এটা এটা ফৰ্মুলা হয় ঠিক আছে বীজগণিতৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ইজ ইকুৱেল টু a প্লাস b ইনটু a মাইনাস b গতিকে আমি x স্কয়াৰ মাইনাস y স্কয়াৰ যা আছে আমি এটো x প্লাস y ইনটু x মাইনাস y কৰিব পাৰো ঠিক আছে ইজ ইকুৱেল টু 63 এটা চাব x minus y মানটো আমি কিমান পালো 3 পাইছো গতিকে x plus y into যেটো বেকেট আছে মানে কি পন হৈ আছে x minus y মানটো আমি 3 ইয়াত বহাই দিব পাৰো কিমান থাকে না 63 এটা x plus y যেটো 3 টো ইয়াৰ লগত পন হৈ আছে গুটে সংখ্যা লগত 3 টো সিফালে গলে কিমান হ'ব হৰণ যাব 63 3 দুগুণ 6 3 গুণ 3 অৰ্থাৎ x plus y মান কিমান থাকিলে 21 ঠিক আছে এটা চাব আকৌ x minus y মান কিমান x minus y আছে কিমান 3 আছে এটা আমি দুটা যদি যোগ কৰি দিও এই দুইটা আমি যদি যোগ কৰি দিও 21 আৰু 3 এ কিমান হ'ব 24 হ'ব ফলে সমান এটো যোগ কৰিলে যেটো -y + y কেনসেল গুছি যাব আৰু x এ দুটা x হৈ গুছি যাব এতিয়া 2x 24 হ'ল গতে x কিমান হ'ব 2 এ 24 সহন কৰি দিও কিমান হ'ব 12 বাৰ যাব অৰ্থাৎ আমাৰ কি সুধিছিলে ডাঙৰ সংখ্যাটো সুধিছে অৰ্থাৎ x ৰ মানটো সুধিছিলে গতে কিমান হ'ব 12 হ'ব গতিকে অপচন A is the correct ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব এটা ডিভিজিবিলিটি ৰুলৰ কোৱেশ্চন আৰু আপোনালোকৰ ডিভিজিবিলিটি ৰুলৰ কোৱেশ্চন অৰ্থাৎ কোনটো সংখ্যাৰ 11 ৰে 8 ৰে 9 ৰে ঠিক আছে 7 ৰে 5 ৰে 6 ৰে 3 ৰে 2 ৰে কোনবিলাক সংখ্যা হৰণ যায় সেই তিনগণৰ কোৱেশ্চনটা আহিব মই ডেসক্ৰিপচনতে লিংকটো দি দিম সেইখিনি ভালদৰে চাই ল'ব নাম্বাৰ সিস্টেমৰ দুটা ভিডিও আছে সেইখিনি চালে আপোনালোকৰ নাম্বাৰ সিস্টেমৰ মানে গোটেই কনসেপ্টখিনি ক্লিয়াৰ হ'ব ঠিক আছে যদি কিছুমানে ভালদৰে জানে তেতিয়ালে নাচালেও হ'ব ডিভিজিবিলিটি ৰুল কিন্তু ডিভিজিবিলিটি ৰুলৰ কোৱেশ্চন আহিব 13291 ইয়াৰ লগত কি সংখ্যা যোগ কৰিলে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব মানে 13291 এই সংখ্যাটোক 11 ৰে বিভাজ্য নহয় কিন্তু ইয়াৰ লগত এটা সংখ্যা যোগ কৰিব লাগিব সেই সংখ্যাটো কি এটা 11 ৰে বিভাজ্য কোনবিলাক হেতু চাব লাগিব 11 ৰে বিভাজ্য কোনবিলাক চাব না 13291 ইহঁতৰ যিবিলাক ওড প্লেসৰ সংখ্যা আৰু ইভেন প্লেসৰ সংখ্যা হেতৰ যেটো যোগফল ওড প্লেস মানে কিমান প্ৰথম তৃতীয় পঞ্চম সপ্তম তেনেকে হেবিলাক হৈছে ওড প্লেস এতিয়া 121 ইহঁতৰ যদি যোগ কৰ কিমান হয় 2 1 3 1 4 হ'ল আৰু
এইটো দ্বিতীয় আৰু এইটো চতুৰ্থ ষষ্ঠ তেনেকৈ এইবিলাক হৈছে ইভেন প্লেচ ঠিক আছে গতিকে সিহঁতৰ যদি আমি যোগ কৰোঁ 3 আৰু 9 কিমান 9 3 12 আৰু ইহঁতৰ যিটো ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটো কি হ'ব লাগিব 0 হ'ব লাগিব নহ'লে 11 হ'ব লাগিব নহ'লে 22 হ'ব লাগিব সেই তেনে ক্ষেত্ৰত সেই সংখ্যাটো গোটেই সংখ্যাটোকে 11 ৰে হৰণ যাব ঠিক আছে এতিয়া 12 আৰু 4 ৰ ডিফাৰেঞ্চ কিমান 8 ইহঁতৰ ডিফাৰেঞ্চ হৈছে 8 4 পৰা 12 গ'ল নহয় 12 পৰা 6 মুঠতে ইহঁতৰ যিটো মাজৰ যিটো ডিফাৰেঞ্চ গেপ সেইটো চালেই হ'ল আৰু কিমান 8 ঠিক আছে এতিয়া আমি 8 যদি ইয়াৰ লগত যোগ কৰি দিওঁ মাথা চাই 12 হৈ যাব আৰু ইফালে -12 এটুকু 0 হৈ যাব মানে এই ইয়াত যিটো 4 আছে 4 লগত যদি 8 যোগ কৰি দিওঁ তেতিয়া কি হ'ব 12 হৈ যাব আৰু ইফালে 12 আছে না 12 12 0 হৈ যাব মানে এই গোটেই সংখ্যাৰ লগত কি যোগ কৰিব লাগিব 8 সংখ্যাটো যোগ কৰিব লাগিব গতিকে অপচন কোনটো হ'ব অপচন এ ইজ দা কাৰেক্ট যদি ইয়াৰ লগত আমি 8 এটা যোগ কৰি দিওঁ তেতিয়া হ'লে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব যেতিয়া আমি প্ৰমাণ কৰি চাওঁ ঠিক আছে ইয়াত যদি আমি 8 এটা যোগ কৰি দিওঁ কি হ'ব সংখ্যাটো 1 3 2 9 আঠাইকে 9 হ'ব এতিয়া ইহঁতৰ ওড আৰু ইভেন প্লেচ চাব 1 2 9 9 2 11 11 1 12 হ'ল আৰু এইটো 9 3 ইভেন প্লেচৰ যোগফল 9 3 12 আৰু ইহঁতৰ ডিফাৰেঞ্চ কিমান 0 গতিকে গোটেই সংখ্যাটোকে 11 ৰে হৰণ যায় আৰু 11 আপোনালোকে ইভাগে পাতি এই সংখ্যাটোক হৰণ কৰি চাবও পাৰে সম্পূৰ্ণৰূপে হৰণ যাবই ঠিক আছে আৰু এই বিভিন্ন ধৰণৰ এক্সাম্পলৰ সহায়ত মই দি থোৱা আছে এইখিনি ভিডিও ডেসক্ৰিপচনতে দি দিম সেইখিনি চাই ল'ব ডিভিজিলি ৰুলৰ তাৰ পাছৰ কোৱেশ্যনটো চাব এটা সংখ্যা আৰু সংখ্যাটোৰ 2/3 যোগফল 35 এটা সংখ্যা x হৈলো আৰু সংখ্যাটোৰ 2/3 মানে x ৰ 2/3 মানে 3/2 অংশৰ যোগফল মানে এটো যোগ কৰোঁ তেতিয়া হলে ইয়াৰ মানটো হ'ব কিমান 35 অৰ্থাৎ x প্লাস আমি এটো 2x বাই আমি 3 কৰিব পাৰো ইজ ইকুৱেল টু 35 আৰু এটো যেহেতু ইয়াৰ আগত দুটামান কোৱেশ্যন কৰাইছিলো সেম হয় আপোনালোকে কমেন্ট কৰি জনাব এটো আগত তিনটা আছিল 4 5 6 7 নম্বৰ কোৱেশ্যন এই 7 নম্বৰ কোৱেশ্যনটোৰ এনসাৰটো কিমান হ'ব ইয়াত x ৰ মানটো উলিয়ালে হৈ গ'ল ঠিক আছে x ৰ মানটো এটো ক্যালকুলেশন কৰি পেলাই x ৰ মানটো কিমান লয় কমেন্ট কৰি জনাব এতিয়া আমি হৰলিকন অৰ্থাৎ সিম্পলিফিকেশনৰ কেইটামান কোৱেশ্যন চাম যেটো বহুতে জানি তথাপিতো কনফিউজন থাকে এটা ৰুলৰ ওপৰত হেতু হৈছে v বদমাছ এইটো যদি সিৰিয়েল কে কৰি যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ভুল নহয় কিন্তু ইজি যেন দেখিলেও যদি এই ফৰ্মুলাটো ব্যৱহাৰ নকৰে তেতিয়াহলে আপোনালোকৰ এনসাৰটো কিন্তু কাৰেক্ট নলয় কাৰেক্ট বুলি ভাবিব কিন্তু লাষ্টত আপোনালোকৰ কিন্তু ভুল হ'ব পাৰে গতিকে এই ফৰ্মুলাটো প্ৰথমতে জানি ল'ব যিসকলে জনা নাই ঠিক আছে ভি বদমাছ ভি মানে আছে ভাৰ্নাকুলাম মানে আমাৰ যিটো সংখ্যা দুটাৰ ওপৰত যে এই যিটো চিন আছে ঠিক আছে সেই চিনটো বাৰ বুলি কয় বা হেতু আমি ভাৰ্নাকুলাম বুলি ক'ব পাৰো ঠিক আছে প্ৰথমতে ভাৰ্নাকুলামৰ কাম অৰ্থাৎ যিমানে যি নাথাকক প্ৰথমতে আমি এই ভাৰ্নাকুলামৰ ওপৰত যিটো বাৰ সেই বাৰৰ সংখ্যাটোৰ এই য'ত আছে সেই টাৰ্মটো আমি প্ৰথমতে ভাঙি ল'ব লাগিব ঠিক আছে প্ৰথম ফাৰ্স্ট টাৰ্ম এটো তাৰপা সেকেন্ড টাৰ্ম হৈছে বি মানে হৈছে ব্ৰেকেটছ অৰ্থাৎ ব্ৰেকেটৰ কামখিনি প্ৰথমতে কৰিব লাগে সৰু বন্ধনী এটো সৰু বন্ধনী তাৰ পিছত মাজু বন্ধনী তাৰ পিছত ব বন্ধনীৰ কাম তেনেদৰে কৰি যাব লাগে ঠিক আছে ব্ৰেকেটছ তাৰ পিছত আহিলে 3 নম্বৰটো আহিলে অফ মানে x ৰ ইমান পাৰ্সেন্ট মানে x ৰ ৰ বুলি যে আছে হেতু ঠিক আছে গতিকে ৰ যেটো পূৰণ সেই ৰ পূৰণটো প্ৰথমতে এটো পূৰণেই হয় কিন্তু অফ থাকিলে যেটো আমাৰ মাল্টিপ্লিকেশন অৰ্থাৎ যেটো ক্ৰস পূৰণ আছে তাৰ আগত যদি আমাৰ অফ থাকে তেতিয়াহলে সেই তাৰ মানটো প্ৰথমতে আমি কৰি ল'ব লাগে ঠিক আছে তাৰ পিছত আহিলে ডি মানে হৈছে ডিভিজিবিলিটি অৰ্থাৎ ডিভিজন ঠিক আছে ডিভিজন মানে হৰণ তাৰ পিছত আমি হৰণৰ কাম কৰিব লাগে তাৰ পিছত আমি মাল্টিপ্লিকেশনৰ কাম কৰিব লাগে অৰ্থাৎ পূৰণৰ কাম তাৰ পিছত আমাৰ এডিশনৰ কাম তাৰ পাছত আমাৰ শেষত আহিব মানে সাবট্ৰেকশন অৰ্থাৎ বিয়োগৰ কাম ঠিক আছে যদি এইখিনি সিৰিয়েল কে কৰি না যায় তেতিয়াহলে কিন্তু আমাৰ এই কোৱেশ্যনটো মানে বদমাছ ৰুল যদি ব্যৱহাৰ নকৰো তেতিয়াহলে সিম্পলিফিকেশনৰ কোৱেশ্যন কিন্তু ভুল হ'ব পাৰে ঠিক আছে গতিকে আমি কেইটামান কোৱেশ্যন ইয়াত কৰো আজি চাই যাব প্ৰথমটো আছে যে 4/7 * 2 4/5 হৰণ 2/5 এটা ইয়াৰ মান কিমান এটা চাব 4/7 পূৰণ আছে এই 2 4/5 মানে এটো মিশ্ৰ ভগ্নাংশ দি থোৱা আছে যদি মিশ্ৰ ভগ্নাংশ দিয়া থাকে আমি ইভাগে ডাইৰেক্ট আমি ভগ্নাংশলৈ লৈ যাম তলত আছে 5 টো ৰখাব তবা এটো লগত এটো পূৰণ কৰি দিব 5 * 10 আৰু ওপৰটো যোগ কৰিব 5 * 10 10 4 14 ঠিক আছে তবা হৰণ আছে যেটা হৰণ থাকে পিছৰ সংখ্যাটো যেটো ভগ্নাংশত আছে যদি হৰণ থাকে হৰণটোক যদি আমি পূৰণ চিন দি দিও হৰণটো পূৰণলৈ কনভাৰ্ট কৰিব পাৰে তেনে ক্ষেত্ৰত কি কৰিব ইয়াৰ পাছৰ যেটো সংখ্যা থাকে সেই সংখ্যাটো লুটি খাই যায় মানে প্ৰতিক্ৰমটো হৈ যায় অৰ্থাৎ 5 টো হৰৰ যেটো আছে লবলে যাব 2 টো লব হিচাপে আছে হৰলে গুছি আহিব মানে 2/5 যে আছে নহয় এটো হ'ব 5/2
ঠিক আছে তাৰপৰা এইটো যদি ক্যালকুলেট কৰে কাটকুট কৰে তেতিয়ালে ইয়াৰ আমাৰ এনসাৰটো ওলাই পৰিব এইটো যদি কৰো কিমান হ'ব 5 5 গ'ল 7 ইয়াক দুবাৰ গ'ল আৰু 2 2 গ'ল থাকিলে অনলি কিমান থাকিলে অনলি 4টো ঠিক আছে গতিকে অপচন সি ইজ দা কাৰেক্ট তাৰ পাছৰ কোৱেশ্চন চাব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমাৰ যেটো গ্ৰেড 3 এক্সাম গ'ল তেনেকুৱাটো আহিছে যে ইয়াত 1000 আছে 1000 আছে তাৰ ওপৰত আছে পাৱাৰটো 12 হৰণ আকৌ 10 টু পাৱাৰ 30 আছে এটা আমি কি কৰিব পাৰো 1000 মানে আমি 10 কিউব কৰিব পাৰো ঠিক আছে 1000 মানে আমি 10 কিউব কৰিব পাৰো তাৰ ওপৰত আকৌ পাৱাৰটো 12 আছে হৰণ 10 টু পাৱাৰ 30 এটা চাব 10 কিউব তাৰ ওপৰত আকৌ পাৱাৰটো 12 আছে গতিকে পাৱাৰ কি হৈ যায় পূৰণ হৈ যায় গতিকে 3 বাৰ গুণ কিমান 3 বাৰ গুণ 36 হৰণ 10 টু পাৱাৰ 30 আৰু যেতিয়া বেসটো এটো ভূমি বুলি কয় ভূমিটো যদি সেম থাকে তেতিয়া কি হয় যদি হৰণ থাকে মানে এটো কিছুমান ফৰ্মুলা আছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n যদি হৰণ থাকে তেতিয়াহলে ইয়াৰ মানটো a টু দি পাৱাৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ হৈ যায় m - n আকৌ চাব a টু দি পাৱাৰ m হৰণৰ ঠাইত যদি পূৰণ থাকে a টু পাৱাৰ n তেনে ক্ষেত্ৰত এই ভূমিটো যেটো সেম আছে সেম থাকিলে কি হ'ব ওপৰৰ পাৱাৰ গিটা পূৰণ থাকিলে যোগ হ'ব m + n যদি হৰণ থাকে প্ৰথমটো পাইটো বিয়োগ হ'ব আৰু পূৰণ থাকিলে যোগ হ'ব পাৱাৰটো ঠিক আছে যেটো ইয়াত বেসটো সেম আছে ওপৰৰ পাৱাৰ গিটা বেলেগ বেলেগ আছে গতিকে আমি 10 টু দি পাৱাৰ আমি কি লিখিব পাৰো 36 প্ৰথমটোৰ পৰা কি হ'ব দ্বিতীয়টো বিয়োগ হ'ব মানে 36 মাইনাস ওপৰৰ পাৱাৰটো 30 টো বিয়োগ হ'ব ঠিক আছে গতিকে কিমান থাকিব সমান 10 টু দি পাৱাৰ 40 পৰা যদি আমি 30 বিয়োগ কৰো কিমান হ'ব 6 থাকিব অৰ্থাৎ 10 টু দি পাৱাৰ 6 হ'ব ইয়াৰ মানটো গতিকে অপচন কোনটো হ'ব অপচন ডি ইজ দা কাৰেক্ট 10 টু দি পাৱাৰ 6 তাৰ পাছৰ কোৱেশ্চনটো চাব যে 9 এটো মই লিখি লৈছো 9 minus 10 minus 20 minus 15 minus এটা 15 মাইনাস থাকিলে ইয়াত 9 minus 3 তাৰ ওপৰত আমাৰ ভাৰ্নাকুলাম চিনটো আছে অৰ্থাৎ বাৰ চিনটো আছে তেনে কি কৰিব এই টাৰ্মটো প্ৰথমতে আমি কৰি ল'ব লাগিব ঠিক আছে কিমান হ'ব 9 minus 3 যেটো আছে গতিকে 9 পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 6 হ'ব গতিকে এটো 6 পাতি দিব লাগিব ঠিক আছে 15 মাইনাস ওপৰত এটো ভাৰ্নাকুলাম চিনটো নাই গতিকে 9 ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে আমি প্ৰথমতে কৰি ল'ব লাগিব 9 minus 3 সমান 6 তাৰ পাছত সৰু বন্ধনী তাৰ পাছত মাজু বন্ধনী তাৰ পাছত বন্ধনী মানে ক্লোজ ঠিক আছে এটা 9 minus 10 minus 20 minus এটা 15 পৰা 6 গল কাৰণ এটো সৰু বন্ধনী প্ৰথমতে ভাঙিব লাগিব 15 পৰা 6 গলে কিমান 9 ঠিক আছে আকৌ 9 minus 10 minus এটা 20 পৰা 9 গলে কিমান 11 আকৌ 9 minus 10 minus 11 এতিয়া যেহেতু আমাৰ 10 ৰ আগত মানে এই ব্ৰেকেটৰ ভিতৰ কথা কৈছো দেই 10 ৰ আগত যোগ আছে 11 ৰ আগত মাইনাস আছে গতিকে তেনে ক্ষেত্ৰত এটা আগত যদি বেলেগ চিন মানে দুটা আগত যদি বেলেগ বেলেগ চিন থাকে প্লাস মাইনাস তেনে ক্ষেত্ৰত ডাঙৰ সংখ্যাটোৰ পৰা চিন কিটা বাদ দি পেলাই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব গতিকে 11 ৰ পৰা যদি আমি 10 বিয়োগ কৰো কিমান 1 পাম আৰু ডাঙৰ আগত যেটো চিন থাকে হেতু ব্যৱহাৰ কৰিব এতিয়া 11 ৰ আগত মাইনাস আছে গতিকে আমি মাইনাস ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া 9 মাইনাস যেটো ব্ৰেকেটৰ ভিতৰত আছে গতিকে মাইনাস কিমান মাইনাস প্লাস 1 অৰ্থাৎ 9 + 1 কিমান হ'ব 10 গতিকে অপচন এ ইজ দা কাৰেক্ট ঠিক আছে যদিহে আপোনালোকে এই মতে বদমাস ৰুলটো যদি ফলো নকৰে কিন্তু ইয়াৰ এনসাৰটো 10 ওলাবও পাৰে ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব 42 হৰণ মই লিখি লৈছো 7 * 5 + 7 হৰণ 3 এৰিয়াত চাব যোগৰ কামটো আমাৰ প্ৰথমতে নহয় হৰণৰ কাম কিন্তু ব্ৰেকেটছৰ কাম প্ৰথম ন গতিকে আমাৰ সৰু বন্ধনী আছে গতিকে ব্ৰেকেটৰ ভিতৰত যেটো যোগে থাকক বিয়োগে থাকক সেই কাম প্ৰথমতে কৰিব লাগিব গতিকে প্ৰথমতে আমি এটো ডাইৰেক্ট কৰি লওঁ হাতে যেটো ইয়াত পূৰণ আছে পূৰণ থাকিলে আমি হৰণৰ কামটো প্ৰথমতে কৰিবই লাগিব গতিকে হাতে 42 কিমান হ'ব 6 বাৰ যাব পূৰণ আৰু এটো যেটো ব্ৰেকেটৰ কামটো আমি প্ৰথমতে কৰিব লাগিব হাতে পাছে কিমান 12 হৰণ 3 6 পূৰণ এটা 6 12 গুণ 72 পাতি দিব নোৱাৰো প্ৰথমতে হৰণৰ কামটো কৰিব লাগিব 3 এ 12 কিমান যায় 3 এ 12 4 বাৰ যায় গতিকে এফালে আকৌ পূৰণ থাকিলে ন 6 পূৰণ 4 সমান কিমান 24 গতিকে অপচন সি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব 42 হৰণ 2 প্লাস a * 3 minus 22 is equal to 8 হলে a এর মান কিমান ইয়াত যেটো a আছে a এর মানটো কিমান খুদিছে এটা চাবা 2 এ যদি আমি 42 কৰক যেটো হৰণৰ কাম প্ৰথম 2 এ 42 কিমান 21 বাৰ যাব প্লাস a * 3 মানে কিমান 28 minus 22 is equal to 8 এতিয়া চাব 28 3 এটা
21 টো প্লাস আর 22 টো আগত কি আছে মাইনাস আছে ঠিক আছে গতে কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিকৰিব লাগিব 22 পৰা 21 গলে কিমান 1 কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে গতিকে মাইনাস বহাই দিলো ইফালে থাকিলে 8 এৰে ইয়াত ঠাইছে থাকক ইয়াত -1 আছে হিফালে গলে কি হ'ব 8 -1 টো ইফালে গলে +1 হৈ যাব ঠিক আছে গতে ইয়াত থাকিলে ঠাইছে ইজিলে 8 থেকে 9 এটা 3 এ 9 যাব 3 বাৰ গতে ইয়াত থাকিলে a আৰু ইফালে থাকিলে 3 গতিকে a মানটো কেন পালো 3 পালো গতিকে অপচন ডি ইজ দা কারেক্ট ঠিক আছে গতিকে বদমাছ ৰুল ফলো কৰি প্লাস সিম্পলিফিকেশনৰ আপোনালোকৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে এক্সামত ইয়াৰ পাছৰ কোৱেশ্চন চাব আমাৰ নাম্বাৰ সিস্টেমৰ সিম্পলিফিকেশন আমাৰ আজি একেবাৰে শেষৰ কোৱেশ্চন আৰু আপোনালোকে মই টেলিগ্ৰামত জয়েন কৰি ল'ব ডেসক্ৰিপচনতে লিংকটো দি দিম তাত আপোনালোকে কিবাটো কোৱেশ্চন দিম প্ৰেক্টিছৰ কাৰণে গতিকে সেইখিনি কৰিব আৰু লগতে এইখিনিও বহিত প্ৰেক্টিছ কৰি যাব আৰু এনেকুৱা টাইপৰ যদি কোৱেশ্চন আহে আপোনালোকে নোৱাৰা কোনো কথা নাথাকে পাৰিবই ঠিক আছে এটা চাব দি ভ্যালু অফ 3 6/7 হৰণ 5 1/7 পূৰণ 3 1/2 হৰণ আকৌ 5 1/4 ইয়াৰ মান কিমান এটা চাব এটা যদি মিশ্ৰ ভগ্নাংশত দিয়া আছে গুটেকিটা গতিকে আমি ডাইৰেক্ট ফ্ৰেকশনলৈ লৈ যাওঁ 7 তলত 7 লিখিলো আৰু এইটো কি কৰিব ইহৰ পূৰণ কৰিব পূৰণ কৰাৰ পাছত যেটো পালে তাৰ লগত আকৌ ওপৰ এইটো কি কৰিলে যোগ কৰিব লাগিব 7 * 21 21 হয় কিমান 27 হৰণ আছে হৰণে থাকিব এতিয়া প্ৰথমতে ফ্ৰেকশনটো আমি কৰি লওঁ সলভ 7 7 5 35 35 কে 36 পূৰণ আছে তা 2 2 3 * 6 6 কে 7 তাৰপা আকৌ হৰণ তলত থাকিলে 4 4 5 20 কে 21 এটা কি কৰিব 27/7 আছে হৰণটো আছে না হৰণটো যদি আমি পূৰণ কৰি দিও তেতিয়া পিছৰ যেটো সংখ্যা আছে সেই সংখ্যাটো প্ৰতি কমথা লুটি খাই যায় গতিকে ওপৰলৈ যাব 7 তললৈ আহিব কিমান 36 পূৰণ 7/2 আকৌ হে ইয়াৰ পাছত যেটো হৰণ আছে হৰণটো আমি পূৰণ কৰিলে পিছৰ ভগ্নাংশটো কি হৈ যাব লুটি খাই যাব ঠিক আছে এটা যদি আমি ক্যালকুলেট কৰো 7 7 গুছি গল তাৰ পাছত থাকিলে 7 ইয়াক গল 7 3 * 21 আকৌ 2 ইয়াক দুবাৰ গল ঠিক আছে আকৌ 3 যদি কওঁ 3 9 * 27 আকৌ 9 যদি কওঁ ইয়াক 9 4 * 36 আকৌ 2 1 * 2 2 2 * 4 গতিকে এই তলত থাকিলে 2 আৰু ওপৰত থাকিলে হে 1 গতিকে তলত থাকিলে 2 ওপৰত থাকিলে 1 মানে কিমান 1/2 ইয়াৰ এনসাৰ গতিকে অপচন বি ইজ দা কারেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব ইয়াত আমাৰ 6 1/2 আমি এটো লিখিব পাৰো কিমান 2 2 6 12 কে 13 13/2 পূৰণ 2 4/5 আমি লিখিব পাৰো 5 2 5 10 আছে 14 হৰণ আছে গতে আমি হৰণটো আমি পূৰণ কৰিলে কি হৈ যাব হৰণটো পূৰণ কৰিলে 1/x হৈ যাব ঠিক আছে যে ইয়াত প্ৰত্যেক সংখ্যাৰ তলত 1 আছে গতে x ৰ তলতো 1 আছে গতিকে হৰণটো যদি আমি পূৰণ কৰি দিও ওপৰলৈ 1 টো যাব তললৈ x টো গুছি আহিব ইফালে কিন থাকিলে 7/10 আৰু এটা যদি আমি ক্যালকুলেট কৰো 2 এ 14 7 বাৰ গল ঠিক আছে আৰু 7 এ 7 ক্যান্সেল গুছি গল এটা ইয়াত থাকিলে কিমান 5 আৰু 5 এ এই 10ক দুবাৰ যাব 5 * 10 কাৰণ 5 টো ইয়া হৰত আছে ইফালে যদি গুছি যায় পন হৈছে ইফালে গুছি যায় কি লবলে গুছি যাব লবলে যোৱাৰ লগে লগে 5 এ 10ক কাট যাব 2 গতিকে আমাৰ এইফালে তলত থাকিলে ইফালে তলৰ সংখ্যাটো কটাকটি যাব ইয়াৰ ওপৰৰ সংখ্যাটো ইফালে ওপৰৰ সংখ্যাটো কটাকটি যাব ঠিক আছে গতিকে এইফালে 2 ইয়াত থাকিলে কেন ওপৰত থাকিলে 13 আৰু 1 13 * 13 হল তলত থাকিলে x আৰু ইফালে থাকিলে ওপৰত 1 তলত থাকিলে 2 আৰু এটা যদি আমি ক্ৰস পূৰণ কৰি দিও ক্ৰস পূৰণ মানে x ৰ লগত 1 পূৰণ কৰিলো x হল আৰু 2 লগত 13 পূৰণ কৰিলো 2 13 * 26 হল গতিকে x ৰ মান কিমান ললে 26 হলে অপচন এ ইজ দা কারেক্ট ঠিক আছে নিশ্চয় কোৱেশ্চনখিনি আপোনালোকে ভাল পাইছে যদি বুজি পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে লগৰবিলাকলৈ শেয়াৰ কৰি দিব আৰু লগতে যদি কোনোবা সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ